আমার ছাত্র ছাত্রীসকল তোমালোকৰ 1 নম্বৰ সমাধানটো এনেকুৱা ধৰণৰ কৰিছো 6x = 30 + 5 যেহেতু 6x - 5 এই -5 থাকিলে সমীকৰণৰ হিফালে গলে সমান চিহ্নৰ হিফালে গলে কি হ'ব প্লাস হ'ব 30 লগত এই 5টো যোগ হৈছে 5টো যোগ হৈছে ইয়াত 6x টো ৰাখি দিলা ইয়াত হ'ব 35 দুটা যোগ কৰিলে কিমান হয় 35 এতেকে x টো ৰাখি দিলা x ৰ লগত 6 আছে কি পূৰণ হিফালে গলে হ'ব হৰণ গতিকে 35/6 এইটোই হ'ব এইটোৰ সমাধান তাৰ নেক্সটটো চোৱা twice y divided by 3 = 8 যেহেতু twice y টো আমি ইয়াত ৰাখি দিম আৰু y twice y ৰ তলত কি আছে 3 আছে এই 3 টো হৰণ হৈ আছে হিফালে গলে কি হ'ব পূৰণ হ'ব গতিকে 8 * 3 গতিকে 8 * 3 মানে কিমান 24 twice y এতেকে y ৰ মানটো ইয়াত ৰাখি দিয়া y ৰ লগত 2 পূৰণ হৈছে হিফালে গলে কি হ'ব হৰণ গতিকে y 24 ৰ মাজত 2 24 ৰ 24 ৰ মাজত কিবাৰ যাব 12 বাৰ 12 বাৰ যাব y ৰ ভ্যালু হ'ব 12 তাৰ নেক্সট আছে কি thrice x গতিকে আমি ইয়াত thrice x টো ৰাখি দিম ইয়াত প্লাস আছে 2 হিফালে গলে কি হ'ব মাইনাস হ'ব 11 - 2 এতিয়া ইমপ্লাইজ x ৰ মানটো ইয়াত ৰাখি দিলে কি হয় সরি আর একটা লাইন বলাই লও 11 ৰ পৰা 2 গলে কিমান হয় 9 11 ৰ পৰা 2 গলে 9 এতিয়া x ৰ মানটো ৰাখি দিলো হিপালে 9 / 3 এতেকে মান কি হ'ব therefore x = এই 3 9 ৰ মাজত যাব কেইবাৰ এইটোৰ মাজত যাব 3 বাৰ therefore এইটো হ'ব সমাধান তাৰ নেক্সট এতিয়া তোমালোকৰ 4 নম্বৰ অংকটো আছে thrice x divided by 4 plus 2 = -7 এইটো সমাধান কৰিম এইটো সমাধান কৰিবলৈ হলে প্ৰথমে এইটো মাইনাস প্লাস আছে হিফালে গলে হ'ব মাইনাস thrice x divided by 4 এইটো লিখিলো ইকুৱেল টু এইটো প্লাস আছে হিফালে গলে কি হ'ব মাইনাস হ'ব -7 টো আছে -7 লিখিলো তাৰ পিছত -2 এতিয়া thrice x divided by 4 = -9 তুমি এতিয়া thrice x টো ৰাখি দিলা আৰু ইয়াত 4 টো কি আছে ডিভাইডেড আছে হৰণ আছে হিফালে গলে কি হ'ব পূৰণ হ'ব গতিকে -9 * 4 গতিকে ইয়াত কেইবাৰ যাব -9 * 4 মানে কিমান -9 * 4 = 36 -36 আৰু ইয়াত কি আছে thrice x আছে এতেকে therefore x = হ'ব 36 -36/3 যেহেতু ইয়াৰ লগত এটো আছে পূৰণ হিফালে গলে হ'ব হৰণ গতিকে হৰণ হল এতেকে x ৰ মানটো কিমান হল x ৰ মান হ'ব -12 ইমানে এইটো সমাধান তাৰ পিছত 5 নম্বৰটো চাই লোৱা 5 নম্বৰ অৰ্থাৎ 5 কি আছে 1/2 into x 1/2x - 2 = 26 ইয়াত আমি সমাধান কৰিম 1/2 into x মানে কি দি এই একৰ লগত x পূৰণ হৈ আছে মানে কি x/2 minus 2 আছে হেতু হিফালে গলে কি হ'ব প্লাস হ'ব গতিকে ইকুৱেল লিখিলো মানে এই -2 সমীকৰণ হিফালে লম গতিকে 26 মাইনাস আছে হিফালে গলে কি হ'ব প্লাস হৈ যাব এতিয়া চাই লোৱা তোমালোকে x/2 = 28 এই দুটা যোগ কৰিলে 28 এতিকা x ৰ মানটো ৰাখি দিয়া এটো লগত আছে হৰণ হিফালে গলে কি হ'ব পৰণ 28 * 2 therefore x = কি হ'ব 56 হৈ গল তাৰ নেক্সটটো চাই ল তোমালোকে 6 নম্বৰ অংকটো লিখিম 6 নম্বৰত আছে এতিয়া আমি 6 নম্বৰটো যে 5p divided by 14 = 75 divided by 42 এটো আমি সলিউশন কৰিম সমাধান আমি কৰিম ইয়াত আমি কি কৰিম এক ফালে তুমি বজ্ৰ পূৰণ কৰিব পাৰা আন ফালে এটা কাম কৰি লোৱা 5p টো তুমি লিখি লোৱা ইয়াত 14 টো কি আছে ইয়াত হৰণ হৈ আছে হিফালে গলে কি হ'ব পূৰণ হৈ যাব 75 divided by 42 এটো তুমি লিখিলা ডাইৰেক্ট এটোৰ লগত এই 14 টো পূৰণ হৈ যাব এতিয়া কি লিখিম আমি এই 42 ৰ মাজত এই 14 ৰ মাজত 14 যাব একবাৰ গল আৰু এই 42 ৰ মাজত 14 কেইবাৰ যাব 3 বাৰ যাব গতিকে 75 ওপৰত হ'ব 75
আৰু তলত হ'ব 3 আৰু ইয়াত আছে 5p এতিয়া আমি পিৰ মানটো ৰাখি দিম পিৰ লগত 5 কি আছে পূৰণ হিফালে গ'লে কি হ'ব হৰণ হিফালে গ'লে হৰণ হ'ব অৰ্থাৎ 75 ডিভাইডেড বাই 3 যেহেতু 5 এটোৰ লগত পূৰণ হিফালে গ'লে হৰণ গতিকে হৰণ মানে তলত আহিব তলত মানে হৰণৰ লগতে 5টো আমি হৰণ কৰি দিলোঁ এতিয়া তলত পূৰণ মানে কি বুজিবা যে তলত আছে মানে এটো হৰণ হৈ আছে এই 5টো 5ৰ লগত এই পিৰ লগত 5টো পূৰণ মানে হিফালে গ'লে হৰণ এই ওপৰত দিলেহে পূৰণ হল হয় তলত আমি হৰণ দিলোঁ এতিয়া আমি লিখিব পাৰোঁ ওপৰত লিখিব পাৰোঁ 75 আৰু তলত লিখিব পাৰোঁ 3 5 গুণ 15 এতিয়া তাৰ নেক্সটটো কি হ'ব তাৰ নেক্সট লাইন হ'ব এই 15 কেইবাৰ যাব 15 75 ৰ মাজত 15 কেইবাৰ যাব সমাধানটো তুমি 5 দি দিবা দেয়াৰ ফৰ p ইকুৱেল টু নাইবা এনেকুৱা ধৰণৰ যে p ৰ মান হৈ গ'ল 5 ইমানে হেক তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 6 টো সমাধান 7 টো সমাধান কৰি আছো 7 নম্বৰ কোৱেশ্চন 7z + 3 ডিভাইডেড বাই 2 ইকুৱেল টু 19 গতিকে ইয়াত আমি 7z + 3 এইটো তলত যেহেতু ডিভাইডেড আছে মানে হৰণ আছে হিফালে গ'লে কি হ'ব পূৰণ হৈ যাব 19 * 2 এইটো আমি ৰাখি দিলোঁ আৰু এইটো আমি হিফালে লৈ গ'লোঁ এতিয়া 7z + 3 ইকুৱেল টু 19 ৰ দুগুণ মানে পূৰণ কৰিলে কিমান হয় 38 এতিয়া 7z টো লিখি এইটো সাইডত ৰাখিবা আৰু এই 3 টো হেতু সাইডত লবা অৰ্থাৎ 38 মাইনাস হৈ যাব 3 যেহেতু প্লাস আছে হিফালে গ'লে কি হ'ব মাইনাস এতিয়া আমি 7z টো ইয়াত 7z ইকুৱেল টু আমি কি লিখিব পাৰোঁ 35 therefore z ইকুৱেল টু আমি কি লিখিব পাৰোঁ যেহেতু z ৰ লগত 7 টো কি আছে পূৰণ হৈ আছে হিফালে গ'লে কি হ'ব হৰণ হ'ব অৰ্থাৎ 35 ডিভাইডেড বাই 7 এতিয়া এই 35 ৰ মাজত 7 যাব 5 বাৰ অৰ্থাৎ 5 হৈ গ'ল এতিয়া 8 নম্বৰ কোৱেশ্চনটো হল 15 * x - 4 - 2 * x - 12 + 5 * x + 6 এইটো আমাৰ সমীকৰণ এতিয়া এইটো আমি সমাধান কৰিম কেনেকৈ এইটো সমাধান কৰিবলৈ হলে প্ৰথমে যেহেতু এই 15 ৰ লগত এইটো পূৰণ হৈ আছে তুমি এইটোৰ লগতো পূৰণ কৰি দিবা এইটোৰ লগতো পূৰণ কৰি দিবা গতিকে 15x এইটোৰ লগত এইটো পূৰণ 4 * 15 কিমান 60 মাইনাস তুমি মাইনাস দি দিলা মাইনাস টুৱাইস x এই মাইনাস আৰু এই মাইনাস পূৰণ কৰিলে কি হ'ব প্লাস 12 ৰ 2 গুণ কিমান 24 প্লাস 5 ৰ লগত x পূৰণ কৰিলে হয় 5x তাৰ পিছত 5 ৰ লগত 6 পূৰণ কৰিলে হ'ব 30 ইকুৱেল টু 0 লিখি ললো তাৰ পিছত হৈ যাব 15 ইয়াত আছে 15x ইয়াত আছে 5x আৰু ইয়াত আছে -2x x কেইটা এটা সাইডত মই লিখি ললো ইয়াত 15x আৰু ইয়াত 5x + 2 আগত লিখি ললো -2x লিখি ললো এতিয়া ইয়াত আছে 60 আৰু ইয়াত আছে গতিকে মাইনাস কিমান মাইনাস আছে কেইটা এতিয়া প্লাস কেইটা আগত লিখি লও 24 আৰু 30 দুটা যোগ কৰিলে কিমান হয় দুটা যোগ কৰি হলে হ'ব 54 এইটো আৰু এইটো যোগ কৰিলে হয় 54 আগত লিখিলো আৰু -60 লিখি দিলো ইকুৱেল টু 0 মানে x থকা কেইটা একেলগে লিখিলো আৰু x নথকা ধ্ৰুবক পদ কেইটা একেলগে লিখিলো অৰ্থাৎ ধনাত্মক আৰু ঋণাত্মকটো এক এনেকুৱা ধৰণৰ লিখিলো তাৰ পিছত তোমালোকে চাই লোৱা ইয়াত x কেইটা আছে x আছে 15টা আৰু 5টা 20টাৰ পৰা দুটা x গলে কেইটা থাকে 18টা x লিখি ললো 15 আৰু 5 হয় 20 ৰ পৰা দুটা গলে 18x আৰু ইয়াত 60 ইয়াত কি আছে 60 -60 আছে আৰু 54 এটা দোকানত তুমি 60 টাকা বিক্রি কৰিলা আৰু তাত 54 টাকা দিলা আৰু 6 টাকা তাত পাব গতিকে -6 ইকুৱেল টু 0
তাৰপিছত লিখিম 18x ইকুৱেল টু এইটো মাইনাছ আছে সিফালে গ'লে কি হ'ব +6 therefore x ইকুৱেল টু কি লিখিম এই যে xৰ লগত 18 আছে 18 টু কি হ'ব সিফালে গ'লে হৰণ হ'ব 6/18 এতিয়া x ইকুৱেল টু এই 6ৰ মাজত 6 যাব কেইবাৰ একবাৰ আৰু 18ৰ মাজত 6 যাব কেইবাৰ তিনিবাৰ এইটোৰ মান হ'ব 1/3 হৈ গ'ল সমাধান এটা আমি বুজি পালো তাৰ নেক্সট 9 নাম্বাৰ কোৱেশ্চনটো আমি সমাধান কৰিম 9 নাম্বাৰ কোৱেশ্চনটো চাই ল ভালকে 9 নাম্বাৰ কোৱেশ্চনটো এইটোৰ লগত পূৰণ হৈ আছে মানে 3 ৰ লগত x এইটোৰ লগতো এই টাৰ্মটো এই 3 ৰ লগত পূৰণ হৈ আছে আৰু এই -5 টো এইটোৰ লগত গোটেইটোৰ লগত পূৰণ হৈ আছে গতিকে thrice x এই 3 আৰু এই 3 তে মাইনাস হ'ব -9 এই সরি এর আগত আছে প্লাস এর আগত আছে মাইনাস মানে 3 × 3 মানে -9 -5 × twice x মানে 10x মাইনাস আর প্লাস কি হবো -5 = 0 ইয়াত x আগত লিখিম তার পিছত ধ্রুবক পদ বিলাক পিছত লিখিম thrice x - 10x ইয়াত -5 আর -9 কিমান হয় -14 = 0 তার নেক্সট হবো ইয়াত এই 10টা x আছে মাইনাস আর 3টা x আছে প্লাস তেন্তে -7x 10 পৰা 3 গলে 7 গতিকে 10 আগত মাইনাস গতিকে ইয়াত -7x আর -14 = 0 এতিয়া এই 7x টু -7x টু লিখি দিলু আৰু এই -14 টু হিফালে লম সমীকৰণৰ প্লাস হৈ যাব এতিকে x ৰ মানটো ৰাখি দিম x আমি ৰাখি দিলু ৰাখি দিয়া লগে লগে কি হ'ব এই -7 টু হিফালে যাব 14 - 7 যেহেতু ইয়াত লগত পূৰণ আছে হিফালে গলে হৰণ গতিকে এই 14 ৰ মাজত হাত কেইবাৰ যাব দুবাৰ যাব মাইনাস আছে গতিকে -2 therefore x = -2 হৈ গল আমি বুজি পালো 10 নাম্বাৰ কোৱেশ্চন এনেকুৱা ধৰণৰ 6b + 1 / 3 - 7b - 3 / 2 = -1 গতিকে এই কোৱেশ্চনটো আমি এতিয়া সমাধান কৰিম কেনেকৈ সমাধান কৰিম তোমালোকে চাই লোৱা প্ৰথমে এই 6p ইয়াত /3 আছে আৰু /2 আছে এই দুটাৰ এলসিয়াম ল'ব লাগিব লহাগু ল'ব লাগিব 2 ৰ লগত 3 পূৰণ দিলে কিমান হয় 6 টো লহাগু এই 3 ৰ মাজত এই 6 ৰ মাজত এই দুটা লহাগু কিমান ললো আমি 6 এই 6 ৰ মাজত 3 কেইবাৰ যাব দুবাৰ এই 2 ৰ লগত পূৰণ হ'ব পৰত 6p + 1 মাইনাস আছে মাইনাস লিখি দিলো এই 2 6 ৰ মাজত কেইবাৰ যাব 3 বাৰ এতেকে 3 ৰ লগত হ'ব 7p - 3 এই মাইনাস আছে কাৰণে ইয়াত মাইনাস বহাইছো আৰু এই 2 এই 6 ৰ মাজত কেইবাৰ যাব 3 বাৰ সেই 3 লিখিছো ইয়াত আৰু এই 3 ৰ লগত পূৰণ হ'ব এইটো পূৰণ দি দিলো = -1 তাৰ পিছত হ'ব এইটো আছে তলত হৰণ হিফালে গলে কি হ'ব পূৰণ গতিকে ইয়াত আমি এই পদটো আমি ইয়াত লিখিলাম 2 × 6p + 1 - 3 × 7p - 3 = এই -6 টো হিফালে গলে মানে কি হ'ব -1 × 6 = কিমান হ'ব -6 গতিকে এইটোৰ লগত এইটো পূৰণ দিলে কি হ'ব -6 টো ডাইৰেক্ট লিখি দিলো -6 বুজি পালা তাৰ নেক্সট লাইনটো কেনেকুৱা ধৰণৰ এইটো আমি পূৰণ কৰি দিম এই 2 ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব 12p আৰু 2 ৰ 1 গুণ +2 মানে 2 মাইনাস হাতৰ 3 গুণ কিমান 21 আৰু p আছে p মাইনাস কাৰণে মাইনাস এই মাইনাস আৰু এই মাইনাসে পূৰণে হ'ব প্লাস 3 ৰ 3 গুণ কিমান 3 ৰ 3 গুণ 9 = -6 এতিয়া p কেইটা একেলগে লিখিম 12 12p - 21p আৰু সংখ্যা ধ্ৰুবক পদ বিলাক একেলগে লিখিম এই ইয়াত আছে 9 আৰু ইয়াত আছে 2 11 মানে 11 এইটো আৰু এইটো যোগ কৰিলে হয় 11 ধনাত্মক এটা আগত লিখিলো আৰু ঋণাত্মকটো পিছত লিখিম কি আছে সরি ভুল হল নেকি যে -2 আৰু -9 +9 ও একই আছে ঠিক আছে যে -2 +2 আৰু +9 = 11 হৈ গল
ইকুৱেল টু আমি কি লিখিম -6 মানে একে আছে অলপমান ওলট পালট কৈছিলোঁ কথাৰ কিন্তু একে ঠিক আছে গতিকে 21p পৰা 12p গ'লে কিমান p থাকে 9p 9p টু -9p থাকিব ইকুৱেল টু কি হ'ব a11 টু +11 টু হিবালে গ'লে মাইনাছ হ'ব এতিয়া a -9p ইকুৱেল টু a + 2 11 টু প্লাছ আছে হিবালে গ'লে কি হ'ব -6 -11 এতিয়া আমি লিখিম -9p ইকুৱেল টু -17 তাৰপিছত লাইনটো হ'ব p টো আমি ৰাখি দিলোঁ আৰু ইয়াত হ'ব -17 ডিভাইডেড বাই কি হ'ব -9 গতিকে সমাধান হ'ব মাইনাছ মাইনাছে কেনসেল 17/9 therefore p = 17/9 এইটো ইয়াত সমাধান